বিশ্ব হিন্দু মহাসংঘ জিন্দাবাদ বাংলাদেশী মুর্দাবাদ বাংলাদেশী গো ব্যাক বাংলাদেশী মুর্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ জয় অসম বিশ্ব হিন্দু মহাসংঘ জিন্দাবাদ আমি বিশ্ব হিন্দু মহাসংঘৰ মেজেঙা প্ৰখণ্ড যিটো আমাৰ মেজেঙা আঞ্চলিক প্ৰখণ্ডৰ উদ্যোগত আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী এটা লৈছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ সকলো জনগণক জনাব বিচাৰিছোঁ যে আমাৰ অসমৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতি বিজেপিৰ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া তেওঁলোকৰ বলিষ্ঠ নেতৃত্বত আজি যি বাংলাদেশী অবৈধ বাংলাদেশী উচ্ছেদ অভিযান আজি আমাৰ অসমত চুকে কাণে আৰম্ভ হৈছে তাক আমি শলাগিছোঁ আৰু পূৰ্ণ সমৰ্থন আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আৰু দিলীপ শইকীয়া ছাৰলৈ। আজি বাংলাদেশীয়ে আমাৰ অসমৰ মাটি দখল কৰি আমাৰ অসমতে তেওঁলোকৰ গুণ্ডাৰাজ চলিছে আৰু এওঁলোক হৈছে বাংলাদেশী হৈছে এটা জাপানী কাৱৈ বুলি মই তুলনা কৰিছোঁ। মই কিয় কৰিছোঁ, দুজনী তিনিজনী আপুনি জাপানী কাৱৈ পুখুৰীত মেলি দিয়ক আৰু এক বছৰতে এটি জাপানী কাৱৈ গোটেই পুখুৰীখন ভৰ্তি কৰি দিয়ে। সেয়াই মিয়া বাংলাদেশী হৈছে এটা জাপানী কাৱৈৰ লগৰ। তেওঁলোকে এক বছৰতে ইমানে বংশবৃদ্ধি কৰিব পাৰে। এটি যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী এটা কথা ঠিক, তেওঁ এটা ভাল কথা ক'লে। মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে 15 বছৰ পিছতে অসম হৈ নাথাকে। হয়, কিন্তু তেওঁ ভৱিষ্যতবাণী দিছে, এইটো সত্য ভৱিষ্যতবাণী। 15 বছৰ পিছত 20 বছৰ পিছত বাংলাদেশীয়ে আমাৰ যিটো জনসংখ্যা বিস্ফোৰণ ঘটাইছে তেওঁলোকৰ এদিন মুখ্যমন্ত্ৰী হ'ব, তেওঁলোকৰ স্বাস্থ্যমন্ত্ৰী হ'ব, তেওঁলোকৰ আইন মন্ত্ৰী হ'ব, তেওঁলোকৰ সকলো মানে আমাৰ অসমৰ কোনো অসমীয়াৰ অস্তিত্ব এটা সময়ত নাইকিয়া হৈ যাব। আমি এতিয়া দেখিছোঁ যে বাংলাদেশী যিসকল উচ্ছেদ কৰিছে সেইসকলক আৰু তীব্ৰ গতিত অসম চৰকাৰে উচ্ছেদ কৰক আৰু বাংলাদেশলৈ সেইসকলক প্ৰেৰণ কৰক। আমি সেয়া আশা কৰোঁ, কিয়নো আমাৰ যি উঠি অহা নৱপ্ৰজন্মৰ আমি সুৰক্ষিত কৰিব লাগিব। নৱপ্ৰজন্মক আমাৰ দিন গ'লেই আৰু বাংলাদেশীৰ কোনো আমি মৰম চেনেহ কৰি লাভ নাই। তাহাঁতি এটা কথা ভাবিব লাগিছিলে, অসমত আমি দখল কৰিব আহিছোঁ, সিহঁতি পতা নথকা মাটিত এটা ঘৰ বনাব কোনে ক'লে? চৰকাৰী মাটিত এটা কোনে অধিকাৰ দিলে? আৰু বাংলাদেশৰ যিটো বৰ্ডাৰ তাতে আপোনাৰ লেনদেন হয় 30,000 টকাৰ ভোটাৰ কাৰ্ড ID কাৰ্ড সকলো বনাই দিয়ে। সেনেকুৱা বাংলাদেশী অবৈধ বাংলাদেশী অসমৰ চুকে কাণে আজি ভৰি পৰিছে। আজি সাহস কৰিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেওঁক আমি চেলুট দিছোঁ। বিশ্ব হিন্দু মহাসংঘৰ তৰফৰ পৰা বহুত মুখ্যমন্ত্ৰী হৈ গ'ল আৰু হৈ আছে, কিন্তু আজি তাৰিখলৈকে এই সাহস কোনো মুখ্যমন্ত্ৰী দেখাব নোৱাৰিলে, যিটো আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কৰি দেখালে। আৰু তেওঁক ভগৱানে আৰু আশীৰ্বাদ দিয়ক আৰু তেওঁ বাংলাদেশীক অসমৰ পৰা নিশেষ কৰি দিয়ক। আৰু এজন ব্যক্তি আমাৰ আৰু এজন মিয়া বাংলাদেশী যি মিয়া পৰিষদৰ কি নাম, তাৰ নামটো আমি নাজানো, তেওঁক লাগে মিয়ালেণ্ড। এটি মিয়ালেণ্ডটো ক'বলৈ সাহস ক'ত পালে? সেই বাংলাদেশৰ পৰিষদৰ কি হয়, সদস্য নে কি? সেইজনক আপোনাৰ আমাৰ অসম চৰকাৰে ডাইৰেক্ট মানুহৰ আগত শ্বুট এণ্ড চাক কৰিব লাগে, ডাইৰেক্ট গুলি মাৰিব লাগে। সেইজনক বাংলাদেশৰ এজেণ্ট বুলি ভাবিছোঁ আমি। তেওঁ ইমান সাহস, ইয়াত মিয়ালেণ্ড কৰিব পৰা তেওঁ সাহস ক'ত জন্ম হ'ল? এইটো অসম হয়, ইয়াত আমাৰ প্ৰভুত্ব চলিব। এইটো আমাৰ এতিয়া পেহেলগামক আপোনালোকৰ এতিয়া আমাৰ দুখ অনুভৱ হয়, আমাৰ খুব লাগে। এতিয়া চাব আপোনাৰ পেহেলগামত তাত হিন্দু বুলি পিনে ডাইৰেক্ট হিন্দু এটা লাইন কৰিলে আৰু শ্বুট কৰি দিছে। তাত সোধা নাই কি কাষ্টৰ হয়, কি জাতি হয়, জাতি ভেদ অকল সুধিছে হিন্দু। তো আমাৰ হিন্দুৰ গাত লাগিছে। কিন্তু আজি এই মিয়াই গোটেই অসমখন এটা জাপানী কাৱৈৰ দৰে একদম বিয়পি পৰিছে আৰু ইহঁতি কম সময়ৰ ভিতৰতে অসমখন দখল কৰি ল'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ তেখেত আৰু আমাৰ দিলীপ শইকীয়া হৈছে আমাৰ অসমৰ কহিনুৰ হীৰা। মই কহিনুৰ হীৰা বুলি কৈছোঁ। তেখেতে যিটো পদক্ষেপ লৈছে আমি শলাগিছোঁ আৰু অনাগত কালত মই অসমৰ সকলো জনগণক ৰাইজক মই অনুৰোধ জনাইছোঁ, সকলোৱে এই সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰীক সকলোৱে লগ দিব লাগে। তেওঁৰ লগত আমি সহযোগ কৰি আমাৰো পূৰ্ণ সমৰ্থন আছে সন্মানীয় মুখ্যমন্ত্ৰীৰ ওপৰত। গতিকে মই আৰু বেছি নকওঁ আৰু শেষত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু তেওঁ আৰু আগলৈ যাওক আৰু বাংলাদেশী মুক্ত আমাৰ অসম গঢ়ি তোলক। তাৰ বাবে আমি বিশ্ব হিন্দু মহাসংঘ আমি আশাবাদী আৰু এই চৰকাৰৰ ওপৰতে আমাৰ পূৰ্ণ বিশ্বাস। আৰু বহুত চৰকাৰ আহিলে কিন্তু তেওঁলোকৰ কাৰো সাহস নহ'ল বাংলাদেশী খেদিবলৈ। আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি কৰি দেখুৱালে। আৰু মই বিশ্ব হিন্দু মহাসংঘ আমাৰ মেজেঙা প্ৰখণ্ডৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। শিৱসাগৰ বিশ্ব হিন্দু মহাসংঘৰ তৰফৰ পৰা ধন্যবাদ। জয় হিন্দ, জয় আই অসম, ভাৰত মাতা কি, ভাৰত মাতা কি।
কি ভাৰত মাতা কি